Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। অইল ইণ্ডিয়া লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু মই এই ভিডিঅ'ত আপোনাক গোটেইখিনি ইনফৰমেশ্যন সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এই ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলাৰ্ট এছকেৰ WhatsApp গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্টলি মেছেজ কৰিব পাৰিব, কন্টেক্ট কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Oil India Limited দুলিয়াজান ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশ্যন, য'ত আপুনি এপ্লাই কৰিব লাগিব অনলাইনত, য'ত আপোনাৰ পোষ্ট দি আছে 262 ৱৰ্ক পাৰ্চন পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্টখিনি। কেনেকৈ আপুনি এপ্লাই কৰিব সেইখিনি প্ৰচেছো মই আপোনাক এইটো ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। অৰ্গেনাইজেশ্যন নেম দি আছে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান আসামৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি, যেটো আপোনাৰ এডভাৰটাইজমেণ্ট নাম্বাৰটো দি আছে। আপুনি যদি বিচাৰে এডভাৰটাইজমেণ্ট নাম্বাৰটো আপুনি নোট ডাউন কৰি ল'ব পাৰে। এতিয়া চাই লওক যেটো পোষ্ট নেম এণ্ড ভেকেন্সি ডিটেইলছ খিনি দি আছে। টোটাল ভেকেন্সি আছে 262 পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্টখিনি, যেটো আপোনাৰ ৰিকুৱাৰমেণ্ট আছে গ্ৰেড 3, 5 এণ্ড গ্ৰেড 7 ৰ কাৰণে আছে, যেটো ৱৰ্ক পাৰ্চন পোষ্টৰ কাৰণে আছে। এতিয়া চাই লওক গ্ৰেড ৱাইজ আপোনাৰ পোষ্টখিনি ডিভাইড কৰি দি আছে। ফাৰ্ষ্টত চাই লওক যেটো গ্ৰেড 3 বয়লাৰ এটেণ্ডেন্ট, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 14 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আছে গ্ৰেড 3 যেটো সিকিউৰিটি গাৰ্ডৰ কাৰণে আছে, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 44। নেক্সট গ্ৰেড 3 লেভেলত য'ত আপোনাৰ জুনিয়ৰ টেকনিচিয়ান এটো ফায়াৰৰ কাৰণে আছে, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দিয়া আছে 51। নেক্সট আপোনাৰ গ্ৰেড 3 আছে যেটো পাব্লিক হেল্থ স্যানিটাইজেশন, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2। নেক্সট আপোনাৰ গ্ৰেড 5 ৰ কাৰণে আছে, তো ওয়েলাৰ এটেণ্ডেন্সৰ কাৰণে আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 14 পোষ্টৰ। নেক্সট আপোনাৰ গ্ৰেড 5 যেটো হিন্দী ট্ৰান্সলেটৰৰ কাৰণে আছে, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1, আপুনি 1 পোষ্টৰ কাৰণে এলিজিবল হ'বেন এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ গ্ৰেড 5 যেটো নাৰ্ছৰ কাৰণে আছে পোষ্ট, য'ত আপোনাৰ 1 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন। নেক্সট আছে গ্ৰেড 7 ৰ কাৰণে, যেটো আপোনাৰ কেমিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে আছে, য'ত নাম্বাৰ অফ পোষ্ট দি আছে 4। নেক্সট আপোনাৰ গ্ৰেড 7 য'ত আপোনাৰ সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে আছে পোষ্ট, য'ত আপুনি এপ্লাই কৰিব পাৰিব 11 পোষ্টৰ কাৰণে। নেক্সট আপোনাৰ গ্ৰেড 7 যেটো কম্পিউটাৰ ইঞ্জিনিয়াৰিং কাৰণে আছে পোষ্ট, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 2। নেক্সট আপোনাৰ গ্ৰেড 7 যেটো ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেন্টেশনৰ কাৰণে আছে, য'ত আপোনাৰ পোষ্ট দি আছে 25 পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্টখিনি। নেক্সট আপোনাৰ গ্ৰেড 7 যেটো মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে আছে, য'ত আপোনাৰ পোষ্ট নাম্বাৰ অফ পোষ্ট দি আছে 62 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে গ্ৰেড 7 য'ত আপোনাৰ ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে আছে, য'ত নাম্বাৰ অফ পোষ্ট দি আছে 31। টোটাল আপুনি 262 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশনাল কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি ক্লাছ 10, 12 বা ডিপ্লোমা বা PhD বা নাৰ্ছিং ডিগ্ৰী বেসড আপুনি পোষ্ট ৱাইজ আপোনাৰ যেটো কোৱালিফিকেশ্যন হয় এইটো ডিভাইড কৰি দি আছে। যদি আপুনি ক্লাছ 10 পাছ কৰিছে এলিজিবল হ'ব, 12 বা গ্ৰেজুৱেশ্যন কৰিছে বা ডিপ্লোমা কৰিছে বা PhD কৰিছে আপুনি বা নাৰ্ছিং ডিগ্ৰী আপুনি কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। ৰিলেভেন্ট ডিসিপ্লিন ৰিলেভেন্ট যেটো আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল মানে এপ্লাই কৰিব, তাৰে আপোনাৰ এটেণ্ডেন্স সাৰ্টিফিকেটখিনি লাগিব। যে ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ বা ফায়াৰ সেফটিৰ কাৰণে আপুনি যদি এপ্লাই কৰে ৰিলেটেড ফিল্ডৰ পৰা আপোনাৰ সাৰ্টিফিকেট থাকিব লাগিব, তেনেকুৱা আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰা হ'ব লাগিব। যদি আপুনি ফায়াৰমেনৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ তো ফায়াৰমেন আছে পোষ্ট আছে, যেটো আপুনি যদি এপ্লাই কৰে তেতিয়া আপোনাৰ ভ্যালিড এটা ড্ৰাইভিং লাইসেন্স তাতে থাকিব লাগিব। যদি আপুনি হিন্দী ট্ৰান্সলেটৰৰ কাৰণে এপ্লাই কৰে লগতে আপোনাৰ থাকিব লাগিব ডিগ্ৰী থাকিব লাগিব, আপোনাৰ হিন্দী টু ইংলিছ এণ্ড ডিপ্লোমাটো ট্ৰান্সলেশ্যনৰ ওপৰত আপোনাৰ ডিগ্ৰী থাকিব লাগিব বা ডিপ্লোমা থাকিব লাগিব। নেক্সট চাই লওক সিলেকশন প্ৰসেসখিনি আপোনাৰ এইটো ভেকেন্সি সিলেকশন কেনেকৈ হ'ব। তো কম্পিউটাৰ বেসড আপুনি টেষ্ট এটেম্প কৰিব লাগিব, ইংলিছ ৰিজনিং থাকিব, টেকনিকেলৰ ওপৰত আপোনাৰ কোৰ্স সিস্টেমখিনি দিয়া থাকে, এইটোৰ ওপৰত আপুনি প্ৰিপাৰেচন ল'ব লাগিব, আৰু যেটো আপোনাৰ কম্পিউটাৰ বেসড টেষ্ট আপুনি এটেম্প কৰিব লাগিব ফাৰ্স্ট স্টেপত। আৰু তাতে কোৱালিফাই হোৱাৰ পিছত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এণ্ড মেডিকেল টেষ্ট হোৱাৰ পিছত আপোনাৰ সিলেকশন প্ৰসেসখিনি কমপ্লিট কৰা হ'ব। ইম্পৰ্টেন্ট ডেটছখিনি চাই লওক, যেটো এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 18 জুলাই 2025 ৰ পৰা, আৰু আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব 18 আগষ্ট 2025 লৈ কিনে। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব। পেমেন্টখিনি ক্যাটেগৰি ৱাইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল OBC ক্যান্ডিডেট হয় 200, লগতে আপোনাৰ GST খিনি পেমেন্ট কৰিব লাগিব, GST যেটো চাৰ্জ কাটিব গুডছ সাৰ্ভিস টেক্সটো আপুনি পেমেন্ট কৰিব লাগিব। লগতে চাই লওক যদি আপুনি SC ST EWS বা PWVT বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। উইদাউট এপ্লিকেশন ফি আপোনাৰ এপ্লিকেশন প্ৰসেসখিনি আপুনি কমপ্লিট কৰিব পাৰিব।
স্যালারি এন্ড পে স্কেল খিনি দিয়া আছে যেটো গ্রেড ওয়াইজ আপোনাৰ পে স্কেল ডিভাইড কৰি দিয়া আছে যদি আপুনি গ্রেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি 26,600 ৰ পৰা লৈকে 90,000 আপুনি ৰিসিভ কৰিব পাৰ মান্থ যদি আপুনি গ্রেড 5 ৰ কাৰণে এপ্লাই কৰে ততে আপুনি ৰিসিভ কৰিব 32,000 ৰ পৰা লৈকে 1,27,000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব যদি আপুনি গ্রেড 7 পোষ্টৰ কাৰণে এপ্লাই কৰে ততে আপুনি ৰিসিভ কৰিব 37,500 ৰ পৰা লৈকে 1,45,000 লৈকে আপুনি পাৰ মান্থ স্যালাৰি ৰিসিভ কৰিব আৰু আপোনাৰ যেটো জব লোকেশন হয় জব লোকেশনটো আপোনাৰ দুলিয়াজান হ'ব যেটো আসামত আছে আৰু এন নিয়াৰ বাই যেটো অপাৰেশনাল এৰিয়া আছে হেতু এৰিয়াতে আপোনাৰ জব লোকেশন কিনি হ'ব দুলিয়াজানত কেনেকে আপুনি এপ্লাই কৰিব তো এপ্লাই বেসিক প্ৰসেস কিনেতে চাই লওক পোৰ্টেল কেনেকে এপ্লাই কৰিব এইখিনি ডিটেইলছ মই আপোনাক এটা পিছতে দেখাই আছো অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব প্ৰথমতে নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত কাৰেন্ট ওপেনিংছত যাব লাগিব সিলেক্ট কৰিব লাগিব আপুনি ৰিলেটেড যেটো ৰিলেভেন্ট যেটো এডভাৰটাইজমেন্ট আছে আপুনি এডভাৰটাইজমেন্ট নাম্বাৰটো অলৰেডি মই প্ৰভাইড কৰিছো আপুনি তাতে নোট ডাউন কৰি ল'ব পাৰে চেক কৰিব পাৰে দাদা আপুনি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিলে আপুনি তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কৰাৰ পিছত আপুনি লগইন কৰি কিনে ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি আপলোড কৰিব লাগিব এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব ফাইনাল সাবমিট দিব এজ এ ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিপ্ট আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এতিয়া সব কেনেকৈ আপুনি এপ্লাই কৰাৰ আগতে অফিশিয়াল যেটো নোটিফিকেশন আছে এটা আপুনি চেক কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰি কিনে অফিশিয়াল যেটো নোটিফিকেশন আছে এটো ডাউনলোড কৰি লব আৰু ডাউনলোড কৰি কিনে আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল এন আপুনি এপ্লাই কৰিব খুজি আছে এটো পোষ্ট কোড আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপুনি পোষ্ট কোডটো সিলেক্ট কৰি লব আৰু পোষ্ট কোডটো সিলেক্ট কৰাৰ পিছত আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় এন্ড ইন্টাৰেষ্ট হয় এটো পোষ্ট কোড আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব লাগিব আৰু পোষ্ট কোডটো সিলেক্ট কৰাৰ পিছত আপুনি যেতিয়া এপ্লাই কৰিব এপ্লাই কৰোতে আপুনি পোষ্ট কোড খিনি সিলেক্ট কৰি কিনে এপ্লাই কৰিব লাগিব এতিয়া চাওক আপুনি অনলাইনত কেনেকৈ এপ্লাই কৰিব এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰি আছো প্ৰথমতে চাওক এইটো পেজত আপুনি আহিব মই লিংকটো প্ৰভাইড কৰি দিম জাস্ট আপুনি ৰেজিষ্ট্ৰেচন যেটো লিংক দি আছে তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্টলি এইটো পেজত আহি যাব প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচনৰ কাৰণে ফৰ্ম এটা আছে ফিল আপ কৰিব লাগিব প্ৰথমতে পোষ্ট কোডটো চাই লওক আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল এন আপুনি এপ্লাই কৰিব খুজি আছে এইটো পোষ্ট যেটো কোড আছে আপুনি সিলেক্ট কৰি লব ড্ৰপ ডাউনত আহি যাব নেক্সট আপোনাৰ চাওক এপ্লিকেন্ট candidates and public দিয়া আছে applicant name বুলি দিয়া আছে ফুল নেমটো আপোনাৰ যেটো নেম হয় আপুনি নেমটো ফুল নেমটো আপুনি এটা এন্টাৰ কৰিব যেটো আপোনাৰ ডকুমেন্টস হিচাপত আছে এটো হিচাপত এন্টাৰ কৰিব ফিল আপ কৰি দিব নেক্সট আপুনি ভ্যালিড এটা আপোনাৰ মোবাইল নাম্বাৰ ইউজ কৰিব ভ্যালিড মোবাইল নাম্বাৰটো আপুনি কনফাৰ্ম কৰিব অল্টাৰনেটিভ নাম্বাৰ যদি মোবাইল নাম্বাৰ আপুনি দিব খোজে দিব পাৰে যদি নাই আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে ষ্টাৰ মাৰ্ক দিয়াখিনি আপুনি ম্যান্ডেটৰি ফিল আপ কৰিব লাগিব উইদাউট ষ্টাৰ মাৰ্ক খিনি আপুনি স্কিপ কৰিব পাৰিব নেক্সট আপুনি ইমেইল আইডি এটা দিব ইমেইল আইডিটো কনফাৰ্ম কৰিব আপোনাৰ এক্টিভ এটা ইমেইল আইডি দিব এন আপুনি জেনাৰেট ওটিপি কৰিব লাগিব ওটিপি ভেৰিফিকেশন হোৱাৰ পিছত আই এগ্ৰি ক্লিক কৰিব এনে যেটো সিকিউৰিটি কোড দি আছে এটা আপুনি এতে ফিল আপ কৰিব লাগিব কৰি কিনে আপুনি আৰু এইখিনি হোৱাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন যেটো ইউজাৰ আইডি হয় ইউজাৰ আইডি এন্ড পাসওয়াৰ্ডটো আপুনি ৰিসিভ কৰিব আৰু ইউজাৰ আইডি আৰু পাসওয়াৰ্ডটো যেতিয়া আপুনি ৰিসিভ কৰিব ৰিসিভ কৰাৰ পিছত আপুনি ভিজিট কৰিব লাগিব লগইন অপচনত আৰু লগইন অপচনত আহি কিনে আপোনাৰ যেটো ইউজাৰ আইডি আপুনি ৰিসিভ কৰিব লগতে আপুনি পাসওয়াৰ্ডটো ৰিসিভ কৰিব হেতু দি কিনে আপুনি চাওক লগইন যেটো পেজ আছে তাতে ৰিডাইৰেক্ট হোৱাৰ পিছত আপুনি এটা ডিটেইলছখিনি ফিল আপ কৰি কিনে সিকিউৰিটি ক্যাপচাৰ যেটো দি আছে আপুনি এটা লিখি দিব লিখি কিনে লগইন কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব ৰিকোয়াৰমেন্ট ডিটেইলছখিনি ফিল আপ কৰিব লগতে আপলোড কৰিবলগীয়া ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি আপলোড কৰিব কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটো সাবমিট কৰিব লগইনৰ লিংকটো মই এই ভিডিওৰ ডেসক্ৰিপচনতে প্ৰভাইড কৰি দিম আপুনি চেক কৰি লব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড বা এপ্লাই ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও ইমানতে সামৰিছো ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম